গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ 2024 নৱেম্বৰ মাহৰ 21 তাৰিখ আৰু অসমীয়া আঘোণ মাহৰ 5 তাৰিখ। আজি তিথি ষষ্ঠী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:48 আৰু সূৰ্য অস্ত যাব 5:25। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত ঘূৰা ফুৰা, ফূৰ্তি আৰু পাৰ্টি কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে। আপোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আজি আপুনি কঠোৰ পৰিশ্ৰমেৰে কাৰ্যক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। বিবাহিত জীৱনৰ ফালেদি চাব গ'লে আজিৰ দিনটোত আপুনি ভবাৰ দৰে ভালকৈ পাৰ কৰিব পাৰিব। আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত হ'ব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতে অকলে প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব। গোটেই দিন আপোনাৰ মন ভালে থাকিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। আহিব পাৰে যাৰ ফলত বন্ধু আহিব লগা সময়টো হ'ব, কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। নিজৰ আৰ্থিক দিশৰ উন্নতিৰ বাবে ৰূপৰ বাচনত দৈ খাওক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজিৰ দিনাখন প্ৰেম কৰি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াৰ আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব সেই কাম তেখেতক সহায় কৰাৰ উপৰি আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। 9 বছৰীয়া কন্যাৰ মাজত খোৱাৰ সামগ্ৰী বিতৰণ কৰিলে পাৰিবাৰিক সুখ বাঢ়িব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধ্যান কৰিলে শান্তি লাভ কৰিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। এই ৰাশিৰ লোকসকল বহুত কৌতূহলদীপ্ত হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। কৰ্মজীৱনত খুব ভাল ফলাফল পাবলৈ হ'লে 8টা কয়লাৰ টুকুৰা বৈ যোৱা পানীত নিক্ষেপ কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক, নহ'লে বিপদত পৰিব পাৰে। যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে তেন্তে আপুনি নিজৰ প্ৰয়োজনসমূহ বেয়া কৰিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ।
কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। বেলেগৰ জীৱনত হস্তক্ষেপ কৰাৰ পৰা আজি বিৰত থাকক। আজিৰ ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল আজি স্থগিত হ'ব পাৰে। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয়ে আপোনাৰ পিছত নিকৃষ্টভাৱে পৰি থাকিব। সময়ৰ অভাৱৰ বাবে আপোনাৰ দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। সমৃদ্ধিশালী জীৱনৰ বাবে পৰিয়ালৰ পুৰুষ আৰু মহিলাসকলক কপালত সেন্দুৰ লগাব লাগে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হয় সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। ঘৰৰ সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল'লে আৰ্থিক অৱস্থাত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ এৰাটো ইয়াৰ প্ৰথম পদক্ষেপ। আপুনি জীৱনত পইচাৰ মূল্য কোনোদিনে বুজি নাপালে। আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মাহাত্ম্য, কিন্তু পৰ্যাপ্ত মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়া নাই। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পৰিধান কৰিব, তেতিয়াহ'লে অৰ্থলাভত নিৰৱচ্ছিন্নতা অব্যাহত থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। দূৰৰ আত্মীয়ৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণৰূপে তৈয়াৰ। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ত ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য ভাল থাকিব। আজি আপোনাৰ জীৱনসংগীৰ লগত অৰ্থ সম্বন্ধীয় বিষয়ক লৈ কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। এই ৰাশিৰ লোকসকল বহুত কৌতূহলদীপ্ত হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপুনি চাগে জানে সাৱটি ধৰাৰ ভাল গুণাগুণবোৰ, সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। খোৱা বস্তু, পাতি, মিঠাই আৰু মুখ চাবলৈ ব্যৱহাৰ কৰা আইনা কোনোবা দুখীয়া অথবা প্ৰয়োজন থকা ব্যক্তিৰ মাজত বিতৰণ কৰক। এনে কৰিলে পাৰিবাৰিক জীৱন সুখ আৰু শান্তিৰে উপচি পৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱা ভাল।
পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰ সময় অতিবাহিত কৰক। আপোনাৰ সাহসিকতা আপোনাক প্ৰকৃত প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণ ৰাখক। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। এখন নীলা কাপোৰত জালুক, মাটিমাহৰ দালি আৰু এটা কেঁচা কয়লা বান্ধি প্ৰবাহিত জলত বহাই দিলে আৰ্থিক লাভ হ'ব পাৰে। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটো বেছি প্ৰয়োজনীয়। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে, তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা-দেউতাৰ অনুমতি নিশ্চয় লওক। নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব আৰু আপুনিও সতেজ অনুভৱ কৰিব। আজিৰ দিন হ'ল উন্মাদ হৈ যোৱাৰ, কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। কৰ্মজীৱনত ভাল ফলাফল পাবৰ বাবে ৰূপৰ গৰুৰ মূৰ্তি এটা ঘৰৰ মহিলা সদস্যক উপহাৰ হিচাপে দিব পাৰে। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।